Good morning, students. Good morning, ma'am. Morning. ভাল তোমালোকৰ? Well, ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি ডেট হৈছে 31st July 2021. টাইম হৈছে 8:30 to 9:30. পেপাৰ হৈছে স্কিল এনহেন্সমেন্ট কোৰ্স। ষ্টুডেন্ট হৈছে 4th semester মেজৰ ষ্টুডেন্টস। তো ষ্টুডেন্টস আজি আমি ডিসকাস কৰিবলৈ লৈছো স্কিল এনহেন্সমেন্ট। তাৰে আমি ফাৰ্স্ট যেটো ইউনিট আছিলে সেই ইউনিটটো কমপ্লিট কৰিছো। ফাৰ্স্ট ইউনিটটো আমাৰ কমপ্লিট হৈছে, তাৰ নাম আছিলে টিচিং লাৰ্নিং প্ৰসেস। এতিয়া আমি সেকেন্ড ইউনিটটো স্টার্ট কৰিবলৈ লৈছো। আজি আমি নতুন এটা টপিক স্টার্ট কৰিবলৈ লৈছো, দ্যাট ইজ লেসন প্ল্যান এন্ড অডিও ভিজুৱেল এইডস। পাঠ পৰিকল্পনা আৰু দৃশ্য শ্ৰব্য সঁজুলি। লেসন প্ল্যান এন্ড অডিও ভিজুৱেল এইডস, পাঠ পৰিকল্পনা আৰু দৃশ্য শ্ৰব্য সঁজুলি। তো মই তোমালোকৰ লগত স্ক্ৰীন শেয়াৰ কৰি আছো। শেয়াৰ। তো আজি আমি ডিসকাস কৰিবলগীয়া টপিক হৈছে লেসন প্ল্যান এন্ড অডিও ভিজুৱেল এইডস। স্টুডেন্ট, লেসন প্ল্যান কি? আকাশ, তুমি আমাক কোৱা, তুমি অলরেডি পঢ়িছা মেজৰত। লেসন প্ল্যানিং কি? Yes, ma'am. আকাশ কোৱা। মেম পাঠ পৰিকল্পনা হল যেতিয়া শিক্ষকে মানে ষ্টুডেণ্টক পঢ়োৱাৰ আগতে তেওঁ যিখিনি মানে প্ৰিপাৰেচন কৰি লয় সেইখিনিকে কোৱা হয় হোৱাট টু টিচ, হাউ টু টিচ। Yes. সেইখিনিয়ে মেম। লেসন প্ল্যান হল বা পাঠ পৰিকল্পনা হল পাঠ এটা পড়ুৱাৰ আগতে কৰা পৰিকল্পনা। পাঠ পৰিকল্পনা। পাঠ এটা পঢ়াবলৈ যাওঁতে কি কি কথা মনত থব লাগিব, কেনেকে পঢ়াম, কাক পঢ়াম, কোনে পঢ়িব, ষ্টুডেণ্টে বুজি পাইছে নে নাই, এই সকলো কথা লিপিবদ্ধ কৰি লোৱা, লিখি লোৱা পাঠ পৰিকল্পনা বুলি কয়। Lesson planning is a technique where an important activity is undertaken where a teacher writes all the points which the teacher is going to teach inside the class. ক্লাছৰুমত শিক্ষকে যেটো পঢ়াব, যেনেকে পঢ়াব, সেই কথাবিলাক আগৰে পৰা লিপিবদ্ধ কৰি লোৱা। মই ক্লাছৰুমত গৈ কি কৰিম, ক্লাছৰুমত কি এক্টিভিটি কৰিম, সেই এক্টিভিটি কেইটা আগৰে পৰা লিপিবদ্ধ কৰি লোৱাকেই লেসন প্ল্যান বুলি কোৱা হয়, পাঠ পৰিকল্পনা বুলি কোৱা হয়। তো পাঠ পৰিকল্পনা কি বাৰ্বি গগৈ? পাঠ পৰিকল্পনা মানে পাঠ পৰিকল্পনা কি? এজন টিচাৰে হয় ক্লাছৰুমত এজন টিচাৰে মানে ক্লাছটো কৰাৰ আগতে ষ্টুডেণ্টক কি পঢ়াব, কেনেকে পঢ়াব, মানে ষ্টুডেণ্টক কেনেকে ক'লে বুজি পাব, এইখিনি পৰিকল্পনা কৰাকে পাঠ পৰিকল্পনা বুলি কোৱা হয়। এক্স্যাক্টলি। পাঠ পৰিকল্পনা হল এজন শিক্ষক ক্লাছত গলে কাক পঢ়াব, কাক পঢ়াব মানে ষ্টুডেণ্ট। ষ্টুডেণ্টৰ নিড, এবিলিটি, ইন্টাৰেষ্ট কি হ'ব তাক আগতীয়াকে জানি লোৱা। কেনেকে পঢ়াব, লেকচাৰ দিব, ডিসকাশন কৰিব, ষ্টৰি টেলিং কৰিব, ড্ৰামাটাইজেশ্যন কৰিব, কি ধৰণে পঢ়াব, তাৰ পদ্ধতি কি হ'ব। Who am I teaching? Who am I teaching? কাক মই পঢ়াইছো? What am I teaching? কি পঢ়াইছো? মই কি টপিক পঢ়াম, সেই টপিকৰ পইণ্টস কেইটা কি হ'ব। নেক্সট হল ডু মাই ষ্টুডেণ্টস আন্ডাৰষ্টেণ্ড? মোৰ ষ্টুডেণ্টে কি মোৰ পঢ়ুৱাটো বুজি পাব। এই সকলো কথা পূৰ্ব নিৰ্ধাৰিত কৰি আগৰে পৰা সিদ্ধান্ত লৈ লিখি লোৱাটো পাঠ পৰিকল্পনা বুলি কয়। মই কি পঢ়াম, কেনেকে পঢ়াম, কাক পঢ়াম, কিয় পঢ়াম, কি পদ্ধতিত মই ইভালুৱেশ্যন কৰিম, ক্লাছৰুমত কৰিবলগীয়া সকলো কথা
সকলো কথা যেতিয়া শিক্ষকে লিখি ল'ব, লিখি লৈ তাকেই যেতিয়া ক্লাছৰুমত প্ৰেজেণ্ট কৰিব, তাকেই পাঠ পৰিকল্পনা বুলি কোৱা হয়। মই তোমাক পাঠ পৰিকল্পনাৰ চেম্পল দেখাইছো, অকমান ৰোৱা, মই আহিছো। পাঠ পৰিকল্পনাৰ চেম্পল আনিছো ৰবা। মই পাঠ পৰিকল্পনাৰ চেম্পল লৈ আহিছো। এইটো চোৱা তোমাৰ পাঠ পৰিকল্পনাৰ এটা কপি, শিক্ষকে বনাব লগা এটা কপি। ইয়াত চোৱা শিক্ষকে কি লিখিছে, মই তোমাক দেখাইছো। শিক্ষকে লিখিছে ইয়াত শিক্ষয়িত্ৰীৰ কাৰ্য, এনেকে ধুনীয়াকে ঘৰ বনাই লৈছে। ইয়াত আছে শিক্ষয়িত্ৰীৰ কাৰ্য, ইয়াত আছে শিক্ষাৰ্থীৰ কাৰ্য। শিক্ষয়িত্ৰীয়ে ক্লাছৰুমত কি কৰিব চোৱা। ফাৰ্ষ্টত শ্ৰেণীকোঠাত যাব, শ্ৰেণীকোঠাত গৈ তেওঁ সকলো শিক্ষাৰ্থীৰ লগত এটা ভাল অনুকূল পৰিৱেশ সৃষ্টি কৰিব। তাৰপিছত পাঠটো পঢ়াবলৈ আৰম্ভ কৰা হ'ব। প্ৰথমতে প্ৰশ্ন সোধা হ'ব, প্ৰশ্নৰ পৰা আৰম্ভ কৰি বিভিন্ন টপিকত যোৱা হ'ব। কি কৰিব, তাৰ লগে লগে শিক্ষাৰ্থীৰ এনসাৰ কেনেকুৱা হ'ব, শিক্ষাৰ্থীয়ে সম্ভাষণ জনাব, শিক্ষাৰ্থীয়ে চিন্তা কৰিব, শিক্ষাৰ্থীয়ে উত্তৰ দিব, সব কথা লিপিবদ্ধ কৰা আছে চোৱা। সকলো প্ৰশ্ন, পাঠৰ নাম, কি পাঠ, তাৰ ভিতৰত কি লিখা আছে, সকলো বস্তু ইয়াত লিপিবদ্ধ কৰি লৈছে। শিক্ষকে ক্লাছৰুমত গৈ কি কাম কৰিব, সেই সকলো কথা যেতিয়া এই ধৰণে লিপিবদ্ধ হৈ থাকে, তাকেই পাঠ পৰিকল্পনা বুলি কোৱা হয়। এই পাঠটো হৈছে আমাৰ মৌলিক প্ৰয়োজনসমূহ। শিক্ষকে কি কৰিছে, আমাৰ মৌলিক প্ৰয়োজন, এই যে পাঠটো লৈছে আমাৰ মৌলিক প্ৰয়োজনসমূহ, এই পাঠৰ সকলো কথা তেওঁ লিপিবদ্ধ কৰি লৈছে। তেওঁ কি ধৰণে লেসন পঢ়াব, কেতিয়া তেওঁ ৰখিব, সব লিখিছে। তেওঁ কেতিয়া ৰখিব, কেতিয়া কথা ক'ব, কোন ধৰণৰ পদ্ধতি ইউজ কৰিব, কেতিয়া ষ্টুডেণ্টে ৰিপ্লাই দিব, কেতিয়া প্ৰশ্ন সোধা হ'ব, সকলো কথা ইয়াত তেওঁ লিপিবদ্ধ কৰি লৈছে। এই প্ৰচেছটোক পাঠ পৰিকল্পনা বুলি কোৱা হয়। এই ধৰণে শিক্ষকে ক্লাছৰুমত কি কৰিব, সেইটো যেতিয়া পূৰ্ব নিৰ্ধাৰিত কৰি এই ধৰণে এটা শেপ দিয়া হয়, লিখি লোৱা হয়, তাকেই পাঠ পৰিকল্পনা বুলি কোৱা হয়। পাঠ পৰিকল্পনা হৈছে এটা অত্যন্ত উন্নত মানৰ প্ৰক্ৰিয়া। এতিয়া চোৱা ষ্টুডেণ্ট, মই তোমালোকক স্লাইড দেখাই আছো। মই কেতিয়াও উইদাউট স্লাইড ক্লাছ কৰিব নোৱাৰো। স্লাইড কেলে মই ইউজ কৰো, এইটো মোৰ পৰিকল্পনা। মই কি পঢ়াম, প্ৰথম কোনটো স্লাইড দেখাম, তাৰ পাছৰ স্লাইড কি হ'ব, কেতিয়া আলোচনা কৰিম, ষ্টুডেণ্টক কেতিয়া প্ৰশ্ন কৰিম, সব মই আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত কৰি থওঁ, যাতে ক্লাছৰুমত কোনো ধৰণৰ খেলিমেলি নহওক। এই পদ্ধতিটোক পাঠ পৰিকল্পনা বুলি কয়, য'ত আমি লিখি লওঁ, ক্লাছৰুমত কি কাম কৰিম লিখি লওঁ, তাকে পাঠ পৰিকল্পনা বুলি কোৱা হয়। বিপাশা, পাঠ পৰিকল্পনা কি? পাঠ পৰিকল্পনা হৈছে পাঠ এটা পঢ়াবলৈ যাওঁতে যিটো সম্পূৰ্ণ পৰিকল্পনা কৰে, যেনে ছাত্ৰজনক কি পঢ়াব, কেনেকৈ পঢ়াব, কি পঢ়াব, কাক পঢ়াব, এনেধৰণৰ যিবিলাক তাৰমানে ছাত্ৰজনে বুজি পাবনে নাই, এইবিলাক সকলো মানে যিবিলাক লিপিবদ্ধ কৰি লোৱা হয়, তাকে পাঠ পৰিকল্পনা বুলি কোৱা হয়। ভেৰি গুড, তোমালোকে বুজি পাইছা। এতিয়া চোৱা পাঠ পৰিকল্পনাৰ চেম্পল কেইটামান। এইটো চোৱা, শিক্ষকে ক্লাছৰুমত যোৱাৰ আগতে লিখি লৈছে কোৰ্সৰ নাম, লেসনৰ টাইটেল, কোনদিনা পঢ়াব, কি উদ্দেশ্য থাকিব, মানে পাঠটো পঢ়োৱাৰ পাছত ষ্টুডেণ্টে কি বুজি যাব। ধৰা মোৰ উদ্দেশ্য হ'ল মই পাঠটো শেষ কৰাৰ পাছত
ষ্টুডেণ্টে লেসন প্ল্যান কি হেতু ভালকে গম পাই যাব, অডিও ভিজুৱেল এইডছ কি গম পাই যাব আৰু অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা গম পাই যাব। তো এইটো হ'ল মোৰ উদ্দেশ্য। সিমিলারলি লার্নার অ্যাক্টিভিটি, স্টুডেন্টে পাঠ পৰিকল্পনাত মানে যেতিয়া পাঠটো ক্লাছৰুমত প্ৰেজেন্ট কৰা হ'ব তেতিয়া কি কি কৰিব। ইনষ্ট্ৰাক্টৰ অ্যাক্টিভিটি, টিচাৰে ক্লাছৰুমত কি কি কৰিব। লেসন ৰিসোর্সেস, ক্লাছৰুমত কি কি বস্তু ইউজ হ'ব, যেনেকৈ ধৰা এই ক্লাছৰুমত কি কি ইউজ হৈ আছে ষ্টুডেণ্ট, এই ক্লাছৰুমত আমি এটা গুগল মিট ক্লাছ লৈছোঁ, আমি meet.google.com তাৰ যোগেদি ক্লাছ কৰি আছোঁ, আমি পাৱাৰ পইণ্ট ইউজ কৰিছোঁ, পাৱাৰ পইণ্টৰ যোগেদি বুজাই আছোঁ। এইকেইটা হ'ল ৰিচোৰ্চ, সম্পদ। তো ক্লাছ এটা কৰোঁতে কি কি সম্পদ ইউজ কৰিব লাগিব তাৰ এটা ধাৰণা দিয়া হয়। এইটো হ'ল এটা ষ্ট্ৰাকচাৰ, পাঠ পৰিকল্পনাৰ এটা ষ্ট্ৰাকচাৰ। সিমিলাৰলি আৰু এটা ষ্ট্ৰাকচাৰ আছে চোৱা, সায়েন্স লেসন কেনেকৈ প্ল্যান কৰা হৈছে, শিক্ষয়িত্ৰীৰ নাম, ডেট, এই পাৰ্টিকুলাৰ ক্লাছৰ অবজেক্টিভ কি কি হ'ব, উদ্দেশ্য কি কি হ'ব, ষ্টুডেণ্টে কি কি বুজি পাই যাব, what are the things which will be clear to students after completing the class, what are those particular aspects the student will understand, সেই পাৰ্টিকুলাৰ কথাবিলাক ইয়াত লিখি লোৱা হয়, ষ্টুডেণ্টে কি কি বুজি পাব। তাৰ পিছত আহিলে ক্লাছৰুমত কি কি ইউজ কৰা হ'ব আৰু এইকেইটা বস্তু ইউজ কৰি ষ্টুডেণ্টে কি ধৰণে ৰেছপন্স বা ৰিয়েক্ট কৰিব। তো এইকেইটা হৈছে কেইটামান চেম্পল য'ত শিক্ষকে পাঠ এটা পৰিকল্পনা কৰে। এতিয়া চোৱা ষ্টুডেণ্ট, পাঠ পৰিকল্পনা নকৰিলে কি হ'ব, শিক্ষকে যদি পাঠ পৰিকল্পনা নকৰে তেতিয়া কি হ'ব। তোমাৰ মতে কি হ'ব ষ্টুডেণ্ট, যদি শিক্ষকে এই ধৰণে লিখি নলয় বা এই ধৰণে পইণ্টছ কেইটা সজাই নলয় ক্লাছ লোৱাৰ আগতে, তেতিয়া কি কি সমস্যা হ'ব পাৰে। আকাশ, কি কি সমস্যা হ'ব পাৰে যদি শিক্ষকে আগতীয়াকৈ পাঠটো পৰিকল্পনা কৰি নলয়। সময়ৰ অপব্যৱহাৰ হ'ব পাৰে মেম, আচ্ছা, আৰু লেসন প্লেনটো মেম ভাল নহ'লে ষ্টুডেণ্টে বুজাত অলপ অসুবিধা হ'ব পাৰে। ইয়েছ, লেসন প্ল্যান নহ'লে ষ্টুডেণ্টৰ বুজাত অসুবিধা হ'ব পাৰে। দেন আৰু মেম ষ্টুডেণ্ট, লেসন প্ল্যান নহ'লে শিক্ষকে ট্ৰেকৰ বাহিৰত যাব পাৰে, অদৰকাৰী কথা ক্লাছত ক'ব পাৰে, পইণ্ট কি কি আলোচনা কৰিব লাগিব সেইকেইটা কথা লিখিত নাথাকিলে শিক্ষকে পাহৰি যাব পাৰে, দৰকাৰী কথা কোৱাৰ পৰা তেওঁ আঁতৰি থাকিব পাৰে, অদৰকাৰী কথা বেছিকৈ ক'ব পাৰে, শিক্ষকৰ কনফিডেন্স কমি যাব পাৰে, তেওঁ কি কি পইণ্ট ডিছকাছ কৰিব, কোনটোৰ পাছত কোনটো ডিছকাছ কৰিব সেইটো তেওঁ নাজানিব পাৰে, ক্লাছৰুমত খেলি মেলি হ'ব পাৰে, কি ধৰণে মূল্যায়ন হ'ব, ষ্টুডেণ্টে কেনেকৈ ৰিয়েক্ট কৰিব, এইবিলাক কথা ক্লিয়াৰ নাথাকিব পাৰে। সেইটো কাৰণে পাঠ পৰিকল্পনা কৰা প্ৰয়োজন। মই যেনেকৈ শ্লাইড দেখাইছোঁ এই ধৰণে আগতীয়াকৈ কথাবিলাক লিখি ল'ব লাগে। ষ্টুডেণ্ট, তোমালোকে যেতিয়া দোকানত যোৱা, বেছি যেতিয়া বস্তু থাকে তেতিয়া তোমালোকে লিষ্ট বনাই লোৱা নে নোলোৱা। বিনি গগৈ, আমি যেতিয়া দোকানত যাওঁ তেতিয়া আমি কি কৰোঁ, লিষ্ট বনাই লওঁ নে নলওঁ। বিনি, লিষ্ট বনাই লওঁ। আমি লিষ্টটো কেলে বনাওঁ, আমি কেলে লিখি লওঁ, দোকানত যোৱাৰ আগত আমি বস্তু কেলে লিখি লওঁ, কেলে লিখি লওঁ মণি শৰ্মা, যাতে ইয়েছ, যাতে আমাৰ বাৰ্বি কোৱা, কৈ আছিলা তুমি, কোৱা, যাতে আমাৰ বস্তুখিনি কিনোতে খেলি মেলি নহয়। দোকানত ঢেৰ বস্তু থাকিব কিন্তু আমি দোকানলৈ গ'লে মানে ঢেৰ বস্তু দেখি যাম, আমাৰ দৰকাৰী বস্তুখিনি কিনিবলৈ থাকি যাবও পাৰে। সেইকাৰণে আমি মানে
লিষ্ট বনাই ল'ব লাগিব আমি লিষ্ট বনাই লওঁ দৰকাৰী বস্তু কিনিবলৈ থাকি যাব পাৰে অদৰকাৰী ঘৰত আহিব পাৰে যেটো বস্তু কিনিব লগা আছিলে আমি পাহৰি যাব পাৰো যাতে আমাৰ কামটো শৃংখলাবদ্ধভাৱে হয় যাতে আমি ক্লাছৰুমত কি কৰিম হেতু যাতে এটা সিস্টেমেটিক ভাৱে হয় হেতু কাৰণে পাঠ পৰিকল্পনা কৰা হয় মেথড কি হ'ব টেকনিক কি হ'ব স্ট্র্যাটেজি কি হ'ব এক্টিভিটি কি হ'ব সব কথা লিখি লোৱা হয় সেই পদ্ধতিটোকেই পাঠ পৰিকল্পনা বুলি কোৱা হয় এতিয়া সোৱা পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য ক্যারেক্টারিস্টিক্স অফ আ গুড লেসন প্ল্যান পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য কি প্ৰথম বৈশিষ্ট্য হ'ল পাঠ পৰিকল্পনাৰ উদ্দেশ্য ক্লিয়াৰ হ'ব লাগিব should have clearly stated objectives number 2 to be linked with previous knowledge of students lesson plan should be connected with previous knowledge of students পূৰ্ব অভিজ্ঞতাৰ লগত জড়িত হ'ব লাগিব অকমান জোৰকে বৰষুণ আহিছে তুমি কথাবিলাক শুনি পাইছা ষ্টুডেন্ট ইয়াত বহুত জোৰকে বৰষুণ আহিছে বাবা পিতা বৰষুণ শুনি পাইছা শুনিছো মেম ইয়াত বহুত জোৰকে বৰষুণ আচ্ছা শুনি পাইছা ভেৰি গুড তো ষ্টুডেন্ট পাঠ পৰিকল্পনাৰ ক্যারেক্টারিস্টিক্স হল should have clearly stated objectives the objective should be clear next is to be linked with previous knowledge of students studenter previous knowledge লগত connected হ'ব লাগিব পূৰ্ব অভিজ্ঞতাৰ লগত connected হ'ব লাগিব পূৰ্ব অভিজ্ঞতা কি পূৰ্ব অভিজ্ঞতা হল এটা লেসনৰ লগত জড়িত অভিজ্ঞতা ধৰা ফৰ এক্সাম্পল মই তোমাক তাপ লেসনটো পঢ়াম তাপ লেসনটো পঢ়ুৱাত মই প্ৰথমতে এক্সাম্পলস দিম তাপ লেসনটো পঢ়াবলৈ যাওঁতে মই প্ৰথমতে এক্সাম্পল দিম তাপৰ ওপৰত তোমাক মই এটা মোমবাতি জ্বলালো মোমবাতিৰ ওপৰত তুমি তোমাৰ হাতটো থলা আৰু মই তোমাক কলো কোৱাটো ষ্টুডেন্ট তুমি কি ফিল কৰিছা তুমি কি কবা এটা মোমবাতিৰ ওপৰত আমি যদি এটা হাত থৈ দিও ক্যান্ডেলৰ ওপৰত জ্বলি থকা ক্যান্ডেলৰ ওপৰত ক্লাছৰুমত যদি হাত থৈ দিও ষ্টুডেন্টক যদি হুদু তুমি কি ফিল কৰিছা বাৰবি কেনেকুৱা লাগিব জ্বলি থকা ক্যান্ডেলৰ ওপৰত হাতটো থৈ দিলে কেনেকুৱা লাগিব বাৰবি ঠাণ্ডা লাগিব হাতখন পুৰিব হাত পুৰিব ইয়েস এই যে বাৰবি তোমাৰ হাত পুৰিব তোমাৰ কি অনুভৱ হৈছে এই হাত পুৰাটো তুমি কি অনুভৱ কৰিছা হাত পুৰিব ক্যান্ডেলৰ ওপৰত হাত থলে হাত পুৰিব এটো তুমি কি অনুভৱ কৰিছা এই যে তোমাৰ হাত পুৰিব ইয়াত তুমি কি অনুভৱ কৰিছা হাতখন পুৰাৰ পিছত তেতিয়া পিছৰবাৰ আকৌ মমডালৰ ওপৰত তেনেকে দি হাত নিদো যাতে নপুৰে ইয়েস তুমি কি অনুভৱ কৰিছা তাপ অনুভৱ নকৰা কৰিছা নহয় জানো তাপ হয় ইয়েস গৰম অনুভৱ কৰিছা গৰম অনুভৱ কৰিছা তাপ অনুভৱ কৰিছা তো আজি আমি ডিসকাস কৰিবলগীয়া লেসনটো হৈছে তাপ এই ধৰণে পূৰ্ব অভিজ্ঞতাৰ পৰা লেসনটো টানি আনিব লাগিব পূৰ্ব অভিজ্ঞতাৰ পৰা টানি আনিব লাগিব ষ্টুডেন্টক আমি যদি তাপ লেসনটো পঢ়াও তাপ লেসনটো পঢ়াবলৈ যাওঁতে ষ্টুডেন্টে অলরেডি তাপ সম্পর্কে কি জানে তাপ লেসনটো সম্পর্কে ষ্টুডেন্টৰ কি আইডিয়া আছে এই আইডিয়াৰ পৰা টানি আনিব লাগিব গৰম তাপ এই বস্তুবিলাক ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্টেড হ'ব লাগিব তাকে লেসন বুলি কোৱা হয় লেসন এটা আৰম্ভ কৰাৰ আগতে পৰ্যাপ্ত পৰিমাণৰ উদাহৰণ দিব লাগিব যাতে ষ্টুডেন্টে ক্লিয়াৰকে বুজি পায় নেক্সট ইজ should show and specify illustrative aids yes এটা গুড লেসন হ'বলে হলে তাত তোমাৰ অডিও ভিজুৱেল এইডছৰ ইউজ হলে ভাল ৰেডিও টিভি নিউজ পেপাৰ
কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰ, চাৰ্ট, মেপ, গ্লোব, এই ধৰণৰ বস্তু ক্লাছৰুমত ইউজ হলে ভাল। এইকেইটা বস্তু আমি ক্লাছৰুমত ইউজ কৰি তাপ সম্পৰ্কে, বায়ু সম্পৰ্কে, প্ৰদূষণ সম্পৰ্কে আমি ষ্টুডেণ্টক বুজাব পাৰিম। তো ফাৰ্ষ্টটো হ'ল দ্য অবজেক্টিভ শুড বি ক্লিয়াৰ। নেক্সট ইজ পূৰ্ব অভিজ্ঞতা, ষ্টুডেণ্টে অলৰেডি কি কথা জানে তাৰ পৰা টানি আনি লেসনটো পঢ়োৱা, কানেক্টেড উইথ প্ৰিভিয়াছ নলেজ। এণ্ড থাৰ্ড ইজ ইউজ অফ অডিঅ' ভিজুৱেল এইডছ, ৰেডিঅ', টিভি, নিউজ পেপাৰ, কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰ, শ্লাইড, মেপ, গ্লোব, এই ধৰণৰ অভাৰহেড প্ৰজেক্টৰৰ ইউজ হ'ব লাগিব। নেক্সট ইজ should contain suitable organized subject matter. In a good lesson plan, the subject matter should be planned beforehand. Subject matter to agore pora plan kori lobo lagibo aru kontu topic or pasot kontu topic porham hetu clear hobo lagibo. Next is should be divided into units. A proper lesson should be divided into different units jate unit keta clear ke আলোচনা কৰিব পৰা যায়। কালি আমি এটা ইউনিট ডিসকাস কৰিছিলো, আজি আমি এটা ডিসকাস কৰি আছো। তো এই ধৰণৰ ক্লিয়াৰ কাট নলেজৰ দৰকাৰ আছে। should not make the students passive learner. good lesson plan হ'ল য'ত আমি ষ্টুডেণ্টক এটা ভাল লাৰ্নাৰ বনাও, তেওঁলোকে যাতে ভালকে কথাটো শুনি বুজি পায়, তেওঁলোকে যাতে পেছিভ নহয়, পেছিভ মানে চুপচাপ নাথাকে, ক্লাছৰুমত যাতে সক্ৰিয়ভাৱে পাৰ্টিচিপেট কৰে। তো এইকেইটা হৈছে লেসন প্লেনৰ বৈশিষ্ট্য। উদ্দেশ্য ক্লিয়াৰ হোৱা, পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্টেড হৈ থকা, উদাহৰণ দিয়া, লেসনটোক ধুনীয়াকে সজাই লিখা, লেসনটোক কেইবাটাও ভাগতে ভাগ কৰা আৰু ষ্টুডেণ্টে যাতে ক্লাছত সক্ৰিয়ভাৱে পাৰ্টিচিপেট কৰিব পাৰে সেই কথাবিলাক স্পষ্টকে লিখি থোৱা বা সেই ধৰণৰ কামৰ সুযোগ দিয়া। এইকেইটা হৈছে গুড লেসন প্লেনৰ বৈশিষ্ট্য, এটা ভাল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য। কি ক'লো মই? ভাল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যবোৰ কি? গীতাঞ্জলি দাস, কোৱাচোন তুমি ভাল পাঠ পৰিকল্পনাৰ কি বৈশিষ্ট্য আছে? মেম, পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ হৈছে উদ্দেশ্য স্পষ্ট হ'ব লাগে, Yes. এটা বিষয়ৰ লগত জড়িত পূৰ্বৰ অভিজ্ঞতাসমূহৰ পৰা ছাত্ৰ ছাত্ৰীক বুজাবলৈ চেষ্টা কৰিব লাগে, Yes. তাৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণৰ উদাহৰণ দিব লাগে, বাহ, বিশ্বশ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে সহজভাৱে বুজি। ভেৰি গুড। ইউনিটসমূহ কেইবাটাও ভাগত ভাগ কৰি বুজাব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে সক্ৰিয়ভাৱে শ্ৰেণীকোঠাত অংশগ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি। ভেৰি গুড। তো এইকেইটা হ'ল ভাল লেসন প্লেনৰ এটা বৈশিষ্ট্য। এতিয়া তোমালোকে ক্লাছৰুমত অংশগ্ৰহণ কৰি আছা, এনসাৰ দি আছা, ক্লাছৰুমত তুমি লেসনটোক দেখিও পাইছা, অডিঅ' ভিজুৱেল এইডছো ইউজ হৈ আছে। ইয়াত কি ধৰণৰ এইড ইউজ হৈ আছে এই অনলাইন ক্লাছত? কি লাগিছে? পল্লৱ বৰা, অনলাইন ক্লাছত আমি কি সঁজুলি ইউজ কৰি আছো তোমাৰ মতে? পল্লৱ বৰা, অনলাইন ক্লাছত আমি কি সঁজুলি ইউজ কৰি আছো? আকাশ, আমি কি সঁজুলি ইউজ কৰি আছো এই অনলাইন ক্লাছত? মেম, সফটওয়্যার পাওয়ার পয়েন্ট, সফটওয়্যার, গুগল মিট ক্লাস, আমার Yes, গুগল ma'am. ক্লাসরুমও আছে। আমি পার্টটো লিখিও লৈছো, ষ্টুডেণ্টে পাৰ্টিচিপেটো কৰিছে, পাৰ্টটো কেইবাটা ভাগো কৰা হৈছে। তো ইয়াক কোৱা হয় পাঠ পৰিকল্পনাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া আমি আৰু অকমান আগবাঢ়ি যাওঁ। পাঠ পৰিকল্পনাৰ আৰু কেইটামান বৈশিষ্ট্য যদি আমি চাওঁ,
পাঠ পৰিকল্পনা স্পষ্টকে লিখিত হ'ব লাগে। আমি পাঠত কি উদ্দেশ্য ইউজ কৰিছো, what are those aims and objectives which are set in advance should be clearly mentioned. Studentor previous knowledgeৰ লগত connected হ'ব লাগে। Simple আৰু বুজি পোৱা হ'ব লাগে। Active teaching হ'ব লাগে। Student actively যাতে participate কৰে তাৰ সুবিধা হ'ব লাগে। গোটেই লেসনটো কেইবাটাও ভাগত ভাগ হ'ব লাগে। Individualized হ'ব লাগে। ধুনীয়াকে summary, bibliography, studentক দিবলগীয়া homework, home assignment সব কথা স্পষ্টকে লিখিত হ'ব লাগে। তো এইটো হৈছে পাঠ পৰিকল্পনা আৰু ইয়াৰ বৈশিষ্ট্য। এতিয়া মই তোমালোকৰ লগত ডিসকাস কৰিম পাঠ পৰিকল্পনাৰ টাইপস অফ লেসন প্ল্যানিং। পাঠ পৰিকল্পনাৰ টাইপসবোৰ কি? এইটো এতিয়া আমি আলোচনা কৰিম। মই স্লাইডটো বন্ধ কৰিছো আৰু পাঠ পৰিকল্পনাৰ টাইপস কেইটা আলোচনা কৰিবলৈ লৈছো। এক মিনিট, মই এটা স্লাইড বিচাৰিছো আৰু সেই স্লাইডটো এতিয়া তোমালোকক দেখাম। টাইপস অফ লেসন প্ল্যান এতিয়া আমি ডিসকাস কৰিম। টাইপস অফ লেসন প্ল্যান। মৃদুস্মিতা আহা। তো মই আকৌ স্ক্ৰীন শ্বেয়াৰ কৰি আছো তোমালোকৰ লগত। উইন্ডো share. I am using an online article here. The article is lesson plan for teaching process and this is an online article. This article is written by C. Ashok Kumar. Tare ami types of lesson plan etia discuss koribole loisu. Types of lesson plan. Student lesson planor types hoise tinta. Eta hoise knowledge lesson, এটা হৈছে skill lesson, এটা হৈছে appreciation lesson. knowledge lesson মানে হল জ্ঞানমূলক পাঠ, skill lesson মানে হল কৌশলমূলক পাঠ, appreciation lesson মানে হল প্রশংসামূলক পাঠ। knowledge lesson মানে জ্ঞানমূলক পাঠ, skill lesson মানে প্রশংসামূলক পাঠ, appreciation lesson মানে aha Nandini, appreciation lesson মানে Nandini Chinmoy aha। ওকে, মই ইয়াতে এটা কথা কৈ দিও। fourth semester তোমালোকৰ লগত third semester অংক কেটাৰ মই ৰিভিজন দিম। হেতু কাৰণে তোমালোকে গ্ৰুপ চাই থাকিবা। তোমালোকক আজি মই এটা ক্লাছৰ লিংক দিম, টাইমিংটো কৈ দিম। মই এতিয়া স্কিল এনহেন্সমেন্টৰ ক্লাছটো কৰি আছো, হেতু কমপ্লিট কৰি লওঁ। তো স্টুডেন্ট টাইপস অফ লেসন প্ল্যান তিন ধৰণৰ, নলেজ লেসন, স্কিল লেসন আৰু এপ্ৰিচিয়েশন লেসন। নলেজ লেসন হল সেই পাঠবোৰ যে পাঠত তুমি জ্ঞান পোৱা, ইনফৰমেশন পোৱা। যেনেকে ধৰা মাজুলী ক'ত আছে, মাজুলী কিহৰ কাৰণে বিখ্যাত, ল্যাটিটিউড লংগিটিউড কেনেকুৱা, ভাৰতৰ ক'ত ক'ত কি পোৱা যায়, কিহৰ কাৰণে ভাৰত বিখ্যাত, অসম বিখ্যাত, অসমৰ মুখ্যমন্ত্ৰীৰ নাম, মুখ্যমন্ত্ৰীৰ কাৰ্যাৱলী, প্ৰধানমন্ত্ৰীৰ কাৰ্যাৱলী, ৰাষ্ট্ৰপতিৰ কাৰ্যাৱলী, যেবিলাক আমি জ্ঞান পাওঁ, সমাজৰ জ্ঞান, আমি ৰাজনৈতিক জ্ঞান, civicsৰ জ্ঞান, অৰ্থনৈতিক জ্ঞান, এই যে আমি জ্ঞানবোৰ পাওঁ, সেই জ্ঞান পোৱা সাবজেক্টস বিলাক হল নলেজ লেসন। তুমি কোৱাচোন কোন কোন সাবজেক্টৰ পৰা এই ইনফৰমেশন কেটা পাব পাৰি? হিষ্ট্ৰী, জিওগ্ৰাফি, ইকনমিক্স, civics, social studies। হিষ্ট্ৰী, জিওগ্ৰাফি, ইকনমিক্স, civics, social studies যোৰ পৰা আমি তথ্য পাওঁ। হিষ্ট্ৰীত আমি কি পাইছিলো? আকবৰ, জাহাংগীৰ, বাবৰ, হাৰাপ্পা সংস্কৃতি শিকিছিলো, কথাবিলাক গম পাইছিলো। তাৰ পিছত জিওগ্ৰাফিৰ পৰা আমি জাগা সম্পৰ্কে জানো।
অবস্থিতি সম্পর্কে জানো, অর্থনীতি, অর্থনীতির পড়া আমি ইকোনমিক প্ল্যানিং, কস্ট এন্ড ইনভেস্টমেন্ট, গ্রাসরুট প্ল্যানিং, স্ট্র্যাটেজিক প্ল্যানিং এইবিলাক কথা জানো। সিভিক্সৰ পড়া আমি আমার দায়িত্ব কর্তব্য সম্পর্কে জানো। সমাজবিদ্যাৰ পড়া আমি দেশৰ কথা গম পাওঁ, বিদেশৰ কথা গম পাওঁ, কালচাৰ সংস্কৃতি গম পাওঁ। তো যে সাবজেক্টসবিলাক পঢ়িলে আমাৰ জ্ঞান হয়, যে সাবজেক্টসবিলাকৰ পড়া আমি তথ্য পাওঁ, তথ্য, তাকে কোৱা হয় জ্ঞান লেসন বা জ্ঞানমূলক পাঠ। এই পাঠবিলাকত এজন ষ্টুডেণ্টে জেনাৰেলি মেমৰাইজ কৰে। এই পাঠবিলাক মুখস্থ বিদ্যাৰ ওপৰত চলে। হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমিক্স, চিভিক্স, ইয়াত আমি দেশ বিদেশৰ কথা মনত থবলৈ চেষ্টা কৰোঁ, মুখস্থ কৰোঁ। তো ইয়াত মেমৰাইজেশ্যন বেছি ইউজ হয়। এইকেইটা হৈছে জ্ঞানমূলক পাঠ। কি হয় জ্ঞানমূলক পাঠ? হোৱাট ইজ নলেজ লেসন? আমি কি পাওঁ নলেজ লেসনৰ পৰা? হিমাদ্ৰী বৰগোহাঁই, নলেজ লেসন জ্ঞানমূলক পাঠ কি বা কোন কোন সাবজেক্টবিলাক সোমাই লয় জ্ঞানমূলক পাঠে? য'ৰ পৰা আমি জ্ঞান পাওঁ, কি ক'ত কেনেকৈ সেই সম্পৰ্কে জানিব পাৰোঁ। ইয়েস, য'ৰ পৰা আমি জ্ঞান পাওঁ, কি হয় কেনেকৈ হয় জানিব পাৰোঁ। ইয়েস, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সম্পৰ্কে জানিব পাৰোঁ। হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমিক্স আদি সাবজেক্টে এইবোৰ সামৰি লয়। ইয়েস, আৰু বেছিভাগ মুখস্থ কৰা হয়। এই পাঠবিলাকত ষ্টুডেণ্টে জেনাৰেলি মুখস্থ কৰে। ভাৰ্বেলিজম, ৰোট লাৰ্নিং, ৰোট মেমৰি বেছি হয়। নেক্সট হৈছে এপ্ৰিচিয়েশ্যন লেসন, প্ৰশংসামূলক পাঠ। প্ৰশংসামূলক পাঠ হ'ল সেই পাঠবোৰ যে পাঠত, ইয়েস, প্ৰশংসামূলক পাঠ হৈছে সেই পাঠবোৰ যে পাঠত এজন ষ্টুডেণ্টৰ আবেগ জড়িত হৈ থাকে, শিক্ষকৰ আবেগ জড়িত হৈ থাকে। যে পাঠবিলাক পঢ়িলে আমি আবেগিত হৈ যাওঁ, ইমোশনাল হৈ যাওঁ, আমি প্ৰশংসা কৰোঁ, বিউটি বুজি পাওঁ, সৌন্দৰ্য বুজি পাওঁ, আমাৰ আবেগৰ লগত জড়িত পাঠবোৰ হৈছে প্ৰশংসামূলক পাঠ, য'ত আমি প্ৰশংসা কৰোঁ। যে পাঠবিলাক পঢ়িলে সেইকেইটা হৈছে এপ্ৰিচিয়েশ্যন লেসন, প্ৰশংসামূলক পাঠ। ফৰ এক্সাম্পল, ধৰি লোৱা এছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্য। তুমি যেতিয়া অসমীয়া সাহিত্য পঢ়িবা তেতিয়া তুমি প্ৰশংসা কৰিবা, বাহ ৰাইটাৰে কি লিখিছে, কবিয়ে কি লিখিছে, কেনেকৈ নিজৰ ভাৱৰ প্ৰকাশ কৰিছে, কি ধুনীয়াকৈ কবিতাটো লিখিছে, কি ধুনীয়াকৈ গদ্যটো লিখিছে, কবিৰ মনৰ ভাৱ কি আছিল। তোমালোকে চাবা, তোমালোকে যেতিয়া এছামিজ লিটাৰেচাৰৰ প্ৰশ্ন পোৱা, MIL বা আগত যেতিয়া পাইছিলা MILৰ প্ৰশ্ন, এছামিজৰ প্ৰশ্ন, তেতিয়া তোমালোকৰ প্ৰশ্ন আহিছিল যে কবিৰ ভাৱ কেনেকুৱা আছিল, কবিৰ চিন্তা কেনেকুৱা আছিল কোৱা, কবিয়ে কি ভাবি লিখিছিল কোৱা। তাৰ মানে কি, তুমি সেই আবেগটো টাচ কৰিব লাগিব। কবিৰ যেটো আবেগ আছে সেই আবেগটো তুমি টাচ কৰিব লাগিব। ইয়াক কোৱা হয় প্ৰশংসামূলক পাঠ। প্ৰশংসামূলক পাঠ, য'ত আমি প্ৰশংসা কৰোঁ। যিকোনো এটা পাঠ আমি প্ৰশংসা কৰি বুজিবলৈ চেষ্টা কৰোঁ। এছামিজ লিটাৰেচাৰ, ইংলিছ লিটাৰেচাৰ, MIL সাবজেক্ট এই আবেগজনিত সাবজেক্টৰ ভিতৰত আহিব। বুজি পাইছা প্ৰশংসামূলক পাঠ কেনেকুৱা? এতিয়া মই প্ৰশংসামূলক পাঠ সুধিম নন্দিনী। নন্দিনী কোৱাতো প্ৰশংসামূলক পাঠ কি? ঠিক আছে, নন্দিনীৰ ইণ্টাৰনেট প্ৰব্লেমো হ'ব পাৰে। মই সুধিম এতিয়া পিংকি বৰুৱা। পিংকি কোৱাচোন প্ৰশংসামূলক পাঠটো কি? ইয়েস পিংকি, প্ৰশংসামূলক পাঠ কোনটো? মেম পাঠবোৰত এজন শিক্ষকৰ আবেগ জড়িত হৈ থাকে। ইয়েস, শিক্ষকৰে নহয় শিক্ষাৰ্থীৰো।
শিক্ষক শিক্ষাৰ্থীৰ য'ত আবেগ জড়িত হৈ থাকে, য়েছ। য'ত আমি প্ৰশংসা কৰোঁ, কবিৰ প্ৰশংসা, কবিৰ ৰাইটিঙৰ প্ৰশংসা আমি কৰোঁ। কি সাবজেক্ট হ'ব পাৰে প্ৰশংসামূলক পাঠত? পিংকি? অসমীয়া সাহিত্য। Yes. Assamese subject, English subject. Assamese and English subject. Assamese English subject প্ৰশংসামূলক পাঠত আহিব পাৰে। নেক্সট হৈছে তোমাৰ দক্ষতামূলক পাঠ, স্কিল লেসন। স্কিল লেসন হৈছে দক্ষতামূলক পাঠ। এই পাঠবিলাকত আমাক কেইটামান কাৰ্য কৰিবলৈ দিয়া হয়, আমি এই কাৰ্যবোৰ কৰোঁ। In skill lesson, the psychomotor aspect of the learner's mental activity is more active. Skill lessonত আমি কাৰ্য কৰোঁ, হাতে ভৰিৰে কাম কৰি দেখাওঁ, যেনেকৈ ধৰা প্ৰজেক্ট কৰা, অংক কৰা, সায়েন্সৰ কোনো এটা এক্টিভিটি কৰা, এক্সকাৰশনত যোৱা, তথ্য সংগ্ৰহ কৰা, যেবিলাকত আমি কোনো এটা প্ৰেক্টিকেল কৰোঁ, কোনো এক্সপেৰিমেণ্ট কৰোঁ, আমি কোনো এটা পৰীক্ষা কৰোঁ, প্ৰেক্টিচ কৰোঁ, এক্সপেৰিমেণ্ট কৰোঁ, যেনেকৈ ধৰা পেইণ্টিং কৰা, হেণ্ডক্ৰাফ্ট কৰা, গাৰ্ডেনিং কৰা, এগ্ৰিকালচাৰ কৰা, হাতে ভৰিৰে য'ত কাম কৰি শিকোঁ, যে সাবজেক্টবিলাকত আমি এই ধৰণৰ দক্ষতা দেখাওঁ, যেনেকৈ ধৰা টেকনিকেল কোৰ্স, হোটেল মেনেজমেন্ট, হস্পিটালিটি মেনেজমেন্ট, ইভেন্ট মেনেজমেন্ট, পলিটেকনিক, তাৰপিছত ধৰা তোমাৰ সায়েন্স সাবজেক্ট, ম্যাথ সাবজেক্ট, ভোকেশনাল কোর্সেস, স্পিনিং, ওয়েভিং, কার্পেন্টারি, এগ্রিকালচার, সেরিকালচার, হর্টিকালচার, যে সাবজেক্টবিলাকত আমি এক্টিভিটি কৰোঁ, হাতে ভৰিৰে কাম কৰোঁ, তাকে কোৱা হয় দক্ষতাৰ লেসন। কৌশলমূলক পাঠ, য'ত আমি কৌশল ইউজ কৰোঁ, কৌশলমূলক পাঠ, ঠিক আছে? কৌশলমূলক পাঠ। নিৰ্বাণ জ্যোতি দত্ত, নিৰ্বাণ কোৱাচোন কৌশলমূলক পাঠ কি? বাইদেউ, কৌশলমূলক পাঠ হৈছে আমি এই শিক্ষাত মানে এই বিষয়ত সাধাৰণতে আমি হাতেৰে বিভিন্ন ধৰণৰ কৌশলৰ যোগেদি এই শিক্ষা আহৰণ কৰা হয়। Yes. বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ হাতে বা কৌশলগত কিছুমান কাম আছে, যে ৰং কৰা বা আমি কাগজে ইটো বা বনোৱা বা ভ্ৰমণ কৰা, এনেকুৱা ধৰণৰ কিছুমান ইয়াত ধৰি লোৱা হয়। Yes. যেনেকৈ ধৰা স্পিনিং, কাৰ্পেণ্টাৰি, এগ্ৰিকালচাৰ, সেৰিকালচাৰ, হৰ্টিকালচাৰ, হোটেল মেনেজমেন্ট, হস্পিটালিটি মেনেজমেন্ট, যেকেইটা টেকনিকেল কোর্স আছে, ভোকেশনাল কোর্স আছে, জব রিলেটেড কোর্স আছে, কৌশলমূলক পাঠত পৰিব। যেকেইটা সায়েন্সৰ এক্সপেৰিমেণ্ট, প্ৰেক্টিকেল কোর্স আছে, সেইকেইটাও কৌশলমূলক পাঠত পৰিব। তেতিয়াহ'লে পাঠ পৰিকল্পনা 3 ধৰণৰ: জ্ঞানমূলক পাঠ, নলেজ লেসন, প্ৰশংসামূলক পাঠ, এপ্ৰিচিয়েশ্যন লেসন, কৌশলমূলক পাঠ, স্কিল লেসন। এতিয়া চোৱা, এই লেসন কেইটা পৰিকল্পনা কৰাত কি কথা মনত থব লাগে, কেনেকৈ পাঠ লিখিব লাগে, বা পাঠ লিখাৰ সময়ত তুমি কি কথা মনত থবা, এইফালে চোৱা। ষ্টুডেণ্ট, লেসন প্লেনিঙৰ কেইটামান ষ্টেপ আছে, সেই ষ্টেপবোৰক কোৱা হয় হাৰ্বাৰ্চিয়ান এপ্ৰ'চ অফ লেসন প্লেনিং। লেসন প্লেনিঙৰ ষ্টেপবিলাকক কোৱা হয় হাৰ্বাৰ্চিয়ান এপ্ৰ'চ অফ লেসন প্লেনিং। এই এপ্ৰ'চটো উলিয়াইছিল জন ফ্ৰেডৰিক হাৰ্বাৰ্টে। তেওঁৰ নাম আছিল জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। আকৌ এবাৰ কৈছোঁ নামটো স্পষ্টকে। পাঠ পৰিকল্পনাৰ যে জনক আছিল, পাঠ পৰিকল্পনাক সিস্টেমেটিককে কেনেকৈ কৰিব লাগে, সেই কথাটো কোৱা মানুহজন হ'ল জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। তেওঁৰ এপ্ৰ'চক হাৰ্বাৰ্চিয়ান এপ্ৰ'চ বুলিও কোৱা হয়। জন ফ্ৰেডৰিক হাৰ্বাৰ্টৰ এপ্ৰ'চক হাৰ্বাৰ্চিয়ান এপ্ৰ'চ বুলিও কোৱা হয়। হাৰ্বাৰ্চিয়ান এপ্ৰ'চৰ সিস্টেম কি আছিল চোৱা। তেওঁৰ মতে পাঠ এটা কেনেকৈ পৰিকল্পনা কৰিব লাগে,
প্ৰথম পাঠ পৰিকল্পনা কৰিবলৈ হলে তুমি প্ৰিপাৰেচন ল'ব লাগিব পাঠ সম্পৰ্কে তুমি প্ৰিপাৰেচন ল'ব লাগিব নিজে পঢ়িব লাগিব ইয়েস অফ কোর্স মই এই যে পাঠটো আজি পঢ়াই আছো মই হেতু নিজে আগতে পঢ়ি লৈছো স্কুল কলেজ ইউনিভাৰ্সিটিত মই পঢ়িছো পাঠটো তো ফার্স্ট স্টেজত তুমি প্ৰিপাৰেচন ল'বা সিমিলারলি মই যেনেকে নিজে পঢ়ি লৈছো পাঠখন লিখাৰ সময়তো মই প্ৰিপাৰেচন ল'ম কি ধৰণৰ প্ৰিপাৰেচন ষ্টুডেন্ট মই প্ৰথমতে ষ্টুডেন্টৰ পৰা ষ্টুডেন্টক মানসিকভাৱে ৰেডি কৰিম পাঠটোৰ কাৰণে মই যেতিয়া ক্লাছৰুমত যাম ক্লাছৰুমত ষ্টুডেন্টক মই মানসিকভাৱে ৰেডি কৰিম কেনেকৈ ৰেডি কৰিম চোৱা হেল্ল' ষ্টুডেন্টস মই আজি তোমালোকৰ লগত এটা পাঠ আলোচনা কৰিব আহিছো তাৰ আগতে মই তোমাক কিছুমান বস্তু দেখাব বিচাৰিছো ওকে মই লৈ আনিছো তো মই তোমাক দেখাইছো যে পাঠ পৰিকল্পনাত কেনেকৈ ষ্টুডেন্টক ৰেডি কৰা হয় তো ষ্টুডেন্ট মই এটা পাঠ আজি পঢ়াবলৈ গৈছো আৰু সেই পাঠটো পঢ়াবৰ কাৰণে মই তোমালোকক কেইটামান কথা আগতে কৈ ল'ব বিচাৰিছো তো ষ্টুডেন্ট মই আজি ক্লাছৰুমত এটা বস্তু লৈ আনিছো তুমি দেখি পাইছা কি পাইছা হিমাদ্রি গীতাঞ্জলি পিঙ্কি বারবি কি দেখি পাইছা বেলুন দেখি পাইছা এক্স্যাক্টলি বেলুন তুমি কোৱাচোন এই বেলুনটোৰ ভিতৰত কি সোমাই আছে বেলুনটোৰ ভিতৰত কি সোমাই আছে বায়ু ভেরি গুড স্টুডেন্ট আজি আমি ডিসকাস কৰিবলগীয়া পাঠটো হৈছে বায়ু দেখিলা কি ধৰণে ষ্টুডেন্টক আমি প্ৰিপেয়াৰ কৰিলো আৰু হেতু কাৰণে মই কি ইউজ কৰিলো দৃশ্য শ্ৰব্য সঁজুলি এই সঁজুলি কথা ক'ব নোৱাৰে বেলুনে কথা ক'ব নোৱাৰে হেতু কাৰণে এটো অকল দৃশ্য সঁজুলি আমি অকল চকুৰে চাব পাৰো তে এই ধৰণৰ দৃশ্য সঁজুলি ইউজ কৰি মই ষ্টুডেন্টৰ পৰা কথাটো উলিয়াই ললো ষ্টুডেন্টৰ বায়ু সম্পৰ্কে পূৰ্ব অভিজ্ঞতা আছে তোমালোকে জানা যে বায়ু কি বস্তু হ'ব পাৰে তোমালোকে জানা এই ধৰণে ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতা টানি আনি ষ্টুডেন্টক ক্লাছৰ কাৰণে ৰেডি কৰি লোৱা প্ৰিপেয়াৰ কৰা ও আজি তো বাইদেৱে বায়ু পঢ়াব আচ্ছা আজি তেতিয়া হলে বায়ু হ'ব তো প্ৰথম স্টেপ হল প্ৰিপাৰেচন আৰু এই যে প্ৰিপাৰেচনত মই যে এই কামবিলাক কৰিলো বেলুন ক্লাছৰুমত লৈ যোৱা হল ষ্টুডেন্টক প্ৰশ্ন সোধা হল কি প্ৰশ্ন তুমি কি দেখিছা ইয়াৰ ভিতৰত কি আছে এই সকলো কথা কিন্তু লিখিত থাকিব সেই লিখিত থকাটো হল প্ৰিপাৰেচন ষ্টুডেন্টক বিভিন্ন প্ৰশ্নৰ যোগেদি প্ৰথমতে ক্লাছৰ কাৰণে ৰেডি কৰি লোৱা ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্ট কৰি পঢ়ুৱা আৰু সেই কথাবিলাক লিপিবদ্ধ কৰি লোৱা দ্যাট ইজ দ্য ফাৰ্স্ট ষ্টেজ প্ৰিপাৰেচন এই ষ্টেজৰ নেক্সটটো হৈছে প্ৰেজেন্টেশন প্ৰিপাৰেচন হৈ যোৱাৰ পাছতে শিক্ষকে প্ৰেজেন্ট কৰিব কেনেকৈ প্ৰেজেন্ট কৰিব চোৱা শিক্ষকে এতিয়া প্ৰিপাৰেচন ললে বেলুন কি ষ্টুডেন্টক প্ৰিপেয়াৰ কৰি দিলে বায়ু কি প্ৰিপেয়াৰ কৰি দিলে প্ৰিপেয়াৰ কৰাৰ পাছত প্ৰেজেন্টেশনত এতিয়া শিক্ষকে বায়ুৰ পাৰ্টস কেইটা লাহে লাহে ডিসকাস কৰিব বিভিন্ন প্ৰকাৰে ডিসকাস কৰিব বেলুন এটা ফটাই দিলে ফুটি গল হাৱা ওলাই গল সাইকেলৰ টায়াৰ যদি আমি খুলি দিও ফসকে এটা সাউন্ড হৈ বতা ওলাই যাব এইবিলাক হল বতা তাৰ পিছত বায়ুৰ প্ৰকাৰ কি বায়ু কেনেকৈ প্ৰদূষণ হয় সেইবিলাক ওয়ান বাই ওয়ান তেওঁ লিখি লব ইয়াক কোৱা হয় প্ৰেজেন্টেশন তেওঁ ক্লাছৰুমটোক লাহে লাহে প্ৰেজেন্ট কৰি থাকিব মই যেনেকৈ তোমালোকক এতিয়া প্ৰেজেন্টেশন দি আছো মই যেনেকৈ লাহে লাহে ক্লাছটো আগবঢ়াই লৈ গৈছো এই সকলো কথা লিখা থাকিব ফাৰ্স্ট থাকিব প্ৰিপাৰেচন তাত এই ধৰণৰ এক্সাম্পল থাকিব দ্বিতীয় থাকিব প্ৰেজেন্টেশন য'ত
এই এক্সাম্পলৰ লগত এক্সাম্পলৰ সৈতে জড়িত থকা কথাবিলাক লাহে লাহে লেসনটোৰ সৈতে ডিসকাস কৰা হ'ব প্ৰেজেন্টেশন তাৰ পিছৰ স্টেপ হ'ব কম্পেৰিজন এতিয়া আমি ষ্টুডেন্টৰ আইডিয়াটো আৰু খুলি দিম এতিয়া আমি কম্পেয়াৰ কৰিম কি বায়ু হয় কি বায়ু নহয় আমি ষ্টুডেন্টক সহায় কৰিম আমি টায়াৰ দেখাম যে টায়াৰৰ পৰা ওলাই যোৱা হাৱা বায়ু হয় হেতু বায়ু হয় কিন্তু কোনো এটা ভাৰী বস্তু যদি বাহিৰত ওলাই আহে তাক আমি বায়ু ক'ব নোৱাৰো বায়ু হল যাক আমি চকুত দেখি নাপাওঁ এটা বতাহ এটা হাৱা তাকে বায়ু বুলি কয় তো কি বায়ু হয় কি বায়ু নহয় ষ্টুডেন্টক আমি এটা কম্পেয়াৰ কৰি আইডিয়া দিম যাতে ষ্টুডেন্টৰ বায়ু সম্পৰ্কে আইডিয়াটো ক্লিয়াৰ হৈ যায় তাৰ পাছত আহিব জেনাৰেলাইজেশ্যন ইয়াত আমি ষ্টুডেন্টক এজ এ হোল কথাটো কম তো ষ্টুডেন্ট আজি আমি কি ডিসকাস কৰিলো বায়ু ডিসকাস কৰিলো আৰু বায়ুৰ টাইপস কেটা একেটা টপিক একেটা ক্যারেক্টারিস্টিক্স একেটা প্ৰয়োজনীয়তা একেটা প্ৰদূষণ হলে একেটা যে কথা আমি প্ৰেজেন্টেশনত ডিসকাস কৰিছিলো তাক আমি সামৰি একেলগে এটা সামৰণি দিম সেই সামৰণি হল জেনাৰেলাইজেশ্যন নেক্সট হল এপ্লিকেশন এতিয়া ষ্টুডেন্টে ক্লাছৰুমৰ পৰা বায়ু সম্পৰ্কে যে কথাবিলাক গম পালে সেই কথাবিলাক তেওঁলোকে দৈনন্দিন জীৱনত ইউজ কৰিব তেওঁলোকে ক্লাছৰুমত গম পালে যে বায়ু প্ৰদূষণ কেনেকে হয় তো তেওঁলোকে কি কৰিব নিজৰ জীৱনত কেতিয়াও বায়ু প্ৰদূষণ কৰিবলৈ চেষ্টা নকৰিব কাৰণ তেওঁলোকে স্কুলত শিকিছে বায়ু প্ৰদূষণ কেনেকে কৰিব নালাগে তো এই ধৰণে এটা ক্লাছৰুমত প্ৰেজেন্টেশন দিয়া হয় এই ধৰণে পঢ়ুৱা হয় আৰু এই কথাবিলাককে লেসন প্ল্যানত লিখি থোৱা হয় প্ৰিপাৰেশন এটো সোৱা হাৰ্বাৰ্টিয়ান স্টেপ হয় একেটা হাৰ্বাৰ্টে দিছে কোনে দিছে একেটা হাৰ্বাৰ্ট জন ফ্ৰেডৰিক হাৰ্বাৰ্ট তেওঁ ক্লাছৰুমত কেনেকে পঢ়াব লাগে প্লাস লেসনৰ ভিতৰত কেনেকে কি লিখিব লাগে আমাক দিছে ফাৰ্স্ট ইজ প্ৰিপাৰেশন নেক্সট ইজ presenting the lesson third is comparing the lesson fourth is generalization fifth is application তো এই ধরনে লেসন প্ল্যান করা হয় তো কি স্টেপ আছে স্টুডেন্ট লেসন প্ল্যানৰ স্টেপস কেটা কি মোক ইয়াৰ এনসারটো দিব বিকি দত্ত বিকি কোৱা লেসন প্ল্যানৰ স্টেপস কেটা কি বিকি কোৱা বাইদেউ প্ৰথমে প্ৰস্তুতি কৰা তাৰপিছতে উপস্থাপন কৰা তাৰপিছতে সংযোগ আৰু তুলনা কৰা মানে বিষয়টোৰ লগত তাৰপিছতে সাধাৰণীকৰণ কৰা আৰু শেষত বিষয়টো মানে কেনেকে প্ৰয়োগ কৰা বাইদেউ ভেৰি গুড এতিয়া আমি পাঠ পৰিকল্পনা সম্পৰ্কে গম পাইছো পাঠ পৰিকল্পনা কি পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য কি পাঠ পৰিকল্পনাৰ প্ৰকাৰবোৰ কি পাঠ পৰিকল্পনা কি ধৰণে কৰা হয় তাৰ স্টেপবোৰ কি এতিয়া তোমালোকৰ দ্বিতীয় টপিকটো আছে দৃশ্য শ্ৰব্য সঁজুলি অডিও ভিজুৱেল এইডছ এতিয়া আমি অডিও ভিজুৱেল এইডছ সম্পৰ্কে আলোচনা কৰিম দৃশ্য শ্ৰব্য সঁজুলি ইয়াত মই এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছো I am using an online article যে আৰ্টিকেলটো তুমি এই ক্লাছৰুমত দেখি নোপোৱা এই আৰ্টিকেলটো তুমি এই ভিডিঅ'ত দেখি পাবা যেতিয়া এই ভিডিঅ'টো মই গ্ৰুপত দিম বহুত বৰষুণ দিছে একেবাৰে দবা পিটা বৰষুণ ইয়াত তোমালোকে শুনি পাইছা নহয় ষ্টুডেন্ট মই শুনি আছো শুনি আছা ইয়াত বহুত বৰষুণ আচ্ছা এতিয়া
আমি যে দৃশ্য শ্ৰব্য সজুলিৰ কথা ডিসকাস কৰিম হেতু তুমি ক্লাসরুমত দেখি নোপোৱা ভিডিওত দেখি পাবা এই পার্টিকুলার আর্টিকলটো তুমি আমার ভিডিওটো দেখি পাবা তো প্লিজ এই ক্লাসটো শেষ কৰাৰ পাছত ভিডিওটো চাবা তো স্টুডেন্ট এতিয়া আমি ডিসকাস কৰিব লৈছো দৃশ্য শ্ৰব্য সজুলি অডিও ভিজুৱেল এইডছ what is audio visual aids audio visual aids are also called instructional material audio literally means hearing and visual means seeing audio মানে হল কানেৰে শুনা visual মানে হল চকুৰে দেখা এটা হল দৃশ্য এটা হল শ্ৰব্য সজুলি হল আহিলা টুল তেতিয়া হলে দৃশ্য শ্ৰব্য সজুলি হৈছে হে পার্টিকুলার সজুলি বা টুল বা টেকনিক আচ্ছা নির্বাণ এফালে দি আছে বৰষুণ ওকে তো দৃশ্য শ্ৰব্য সজুলি হৈছে এনেকুৱা ধৰণৰ টেকনিক যে টেকনিকৰ যোগেদি স্টুডেন্টৰ ইন্দ্ৰিয় তোমালোকৰ যেটা পাঁচটা ইন্দ্ৰিয় আছে সাইট হিয়ারিং টাচ স্মেল টেস্ট চক্ষু কর্ণ নাসিকা জিহ্বা ত্বক এই যে পাঁচটা ইন্দ্রিয় আছে এই পাঁচটা ইন্দ্রিয় সজাগ করা হয় সজাগ কৰি ক্লাসরুমত সক্রিয় করা হয় দৃশ্য শ্ৰব্য সজুলি ব্যবহার কৰি স্টুডেন্টক ক্লাসরুমত বান্ধি থোৱা হয় এট্রাক্ট করা হয় যাতে স্টুডেন্টে খুব ভালকে ক্লাসত মনোযোগ দিব পারে আমি কি ধৰণৰ দৃশ্য শ্ৰব্য সজুলি ইউজ কৰো দৃশ্য সজুলি অকল চকুৰে দেখি পোৱা চাৰ্ট মেপ গ্লোব শ্ৰব্য সজুলি কানেৰে শুনি পোৱা ৰেডিও দৃশ্য শ্ৰব্য সজুলি টেলিভিশন তো এই ধৰণৰ সজুলি আমি ক্লাসরুমত ইউজ কৰো যাতে আমি স্টুডেন্টক ক্লাসৰ প্ৰতি আগ্ৰহী কৰিব পাৰো আৰু স্টুডেন্টে যাতে আৰু বেছি ভালকে টপিক কেটা বুজি পাব পাৰে তাকেই কোৱা হয় দৃশ্য শ্ৰব্য সজুলি নাও ইউ সি what are the objectives of teaching aid দৃশ্য শ্ৰব্য সজুলিৰ উদ্দেশ্য কি what are the objectives of teaching aid তোমালোকে মনোযোগেৰে শুনিবা মই প্ৰশ্ন সুধিম to enhance teacher skill which help to make teaching learning process effective audio visual aids হল যাৰ যোগেদি teaching learning process ক আমি effective কৰিব পাৰো we can make the learner active in the class we can communicate with the student we can develop lesson plan we can make the student good observer we can develop easy and understandable learning material we can make the child interested for the class we can use different kind of audio visual aids in the class student দৃশ্য শ্ৰব্য সজুলিৰ উদ্দেশ্য হৈছে আমি স্টুডেন্টক ক্লাসৰ প্ৰতি আগ্ৰহী কৰা স্টুডেন্টক ক্লাসটো সম্পৰ্কে জ্ঞান দিয়া স্টুডেন্টক নিজক বুজিবলৈ সহায় কৰা লেসনটোৰ যোগেদি নিজৰ ডাউট ক্লিয়াৰ কৰাৰ সুবিধা দিয়া লেসনটোৰ ভিতৰত আৰু বেছি মনোযোগ দিয়াৰ সুবিধা কৰা এইবিলাকৰ কাৰণে আমি দৃশ্য শ্ৰব্য সজুলি ইউজ কৰো ফৰ এক্সাম্পল মই ক্লাসত ডিসকাস কৰি আছো ব্ৰেইন তাৰ লগে লগে মই যদি ব্ৰেইনৰ এটা পিকচাৰ দেখাও মই যদি ব্ৰেইন কি ব্ৰেইনৰ যদি এটা পিকচাৰ দেখাও হেতু হৈ যাব এটা সজুলি দৃশ্য সজুলি কাৰণ পিকচাৰে তো কথা ক'ব নোৱাৰে অকল দৃশ্য সজুলি তো মই যদি এটা 3D ব্ৰেইন দেখাও একেবাৰে ব্ৰেইনৰ ভিতৰত মেডুলা অবলংগটা মিড ব্ৰেইন থালামাস এইকেইটা কেনেকে কাম কৰে মই যদি একেবাৰে ভিতৰত গৈ 3D পিকচাৰৰ যোগেদি দেখাও তোমালোকে বেছি ভালকে বুজি পাবা আৰু ক্লাসৰ প্ৰতি আগ্ৰহী হবা হেতু কাৰণে অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা আছে প্ৰয়োজনীয়তা হল ক্লাসৰ কাৰণে আগ্ৰহী কৰি তোলা আৰু বেছি ভালকে টপিকৰ লগত সংগতি ৰখা বিভিন্ন চিত্ৰ
মডেল বিভিন্ন বস্তু বুজি পোৱা হেতু কোৱা হয় দৃশ্য শ্ৰব্য সঁজুলি আজি এটা সঁজুলি মই ইউজ কৰিছো এই সঁজুলি দুটা সঁজুলি এটা হৈছে মই অনলাইন ক্লাছৰুমত তোমাক পাৱাৰ পইণ্ট দেখাইছো এটো হৈছে তোমাৰ দৃশ্য সঁজুলি আৰু এই বেলুনটো ইউজ কৰিছো এটো হৈছে দৃশ্য সঁজুলি তো এই ধৰণৰ সঁজুলি ইউজ কৰি আমি ষ্টুডেণ্টক ক্লাছৰ প্ৰতি উৎসাহিত কৰিব পাৰো তো কোৱাচোন মৃদুস্মিতা দৃশ্য শ্ৰব্য সঁজুলিৰ উদ্দেশ্য কি আমি কেলে ইউজ কৰো দৃশ্য শ্ৰব্য সঁজুলি এটো আমাৰ লাষ্ট টপিক আজি ডিসকাস করা আমার লাস্ট টপিক এটো মেম কোনো এটা টপিক বুজি পাবলৈ শিক্ষাৰ্থীক বেছি মনোযোগী তোমার লাইনটো ক্লিয়ার নহয় অকমান জোরকে কোৱা মেম কোনো এটা বিষয় শিক্ষাৰ্থীক বুজি পাবলৈ অধিক মনোযোগী কৰি তোলা ইয়েস তাৰপৰা কোনোবা এটা বিষয় শিক্ষাৰ্থীক আমি বিভিন্ন ধৰণৰ দৃশ্য শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰি তেওঁলোকৰ মানে ইন্টাৰেষ্টটো বঢ়াব পাৰো বাহ ইয়েস মনোগ্ৰাহী কৰিব পাৰো ইন্টাৰেষ্টটো বঢ়াব পাৰো আৰু সাবজেক্টৰ লগত জড়িত বুজি পোৱাত সহায় কৰে কৰিব পাৰো ইয়েস ডাউট ক্লিয়াৰ কৰিব পাৰো তো ষ্টুডেন্ট আজি আমাৰ ডিসকাস কৰিবলগীয়া টপিক একেটাই আছিলে মই চিন্ময় চেতিয়াক ৰিকুৱেষ্ট কৰিছো তুমি ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা বা নিৰ্বাণো ল'ব পাৰে নিৰ্বাণ জ্যোতি দত্ত ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা কিমান ষ্টুডেন্ট প্ৰেজেন্ট আছে হেতু তুমি প্লিজ ক্লাছত এটেন্ডেন্সটো দি দিয়া কালি আকৌ আমি লগ পাম 8:30 আৰু এই ইউনিট 2 টোক আমি কন্টিনিউ কৰিম ইউনিট 2 ৰ দৃশ্য শ্ৰব্য সঁজুলি আমি নেক্সট ক্লাছত 8:30 কন্টিনিউ কৰিম থ্যাংক ইউ ষ্টুডেন্টস নিৰ্বাণ তুমি এটা স্ক্ৰিনশ্বট ললানে বাইদেউ ললো খালি কিছুমান গুছি গৈছে মানে গুছি গল আধাতে এতিয়াহে লৈছো তেওঁলোকে আকৌ নিজৰ এটেন্ডেন্স দিব এটেন্ডেন্সটো দি দিব তোমালোকে প্লিজ গ্ৰুপত এই পিকচাৰটো দি দিয়া ঠিক আছে ষ্টুডেন্ট কালি আকৌ 8:30 আমি লগ পাম আৰু চিন্ময় তোমালোকৰ লগত মই ম্যাথছৰ ৰিভিজন কৰিম মই গ্ৰুপত দি আছো কেটা বজাত কৰিম থ্যাংক ইউ ষ্টুডেন্টস থ্যাংক ইউ বাই 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 কালি আকৌ 8:30